এইখিনি কথা কিয় কৈছোঁ যিহেতু মুখ্যমন্ত্ৰী এটা সময়ত নিজে স্বাস্থ্যমন্ত্ৰী এই টাংলা ওদালগুৰি কোকৰাঝাৰ য'তেই আমি যাওঁ আজি চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট আমাৰ সুবিধা আমি দেখা পাইছোঁ। আজি গৌৰেশ্বৰ তামোলপুৰ ফ্লাইঅভাৰ ক'ত কামখিনি কিয় সম্পূৰ্ণ হোৱা নাই তাততো মুখ্যমন্ত্ৰী নিজে গৈছে। এনেধৰণৰ বহুতখিনি কথা বিজেপিয়ে আগৰ নিৰ্বাচনত কৈছে, মাটি দিম কথা কৈছে, মাটি পাবই কথা কৈছে, মাটি দিম 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 কৈছিল আৰু তাৰপিছত কি হ'ল মাটি চুৰি হৈ পৰ্বত জৰাত য'ত আমি আহিছোঁ ইয়াৰ পৰাই মানুহৰ লগত আলোচনা নকৰাকৈ এদিন ৰাইজ উঠিলে দেখিলে তেওঁলোকৰ মাটি চুৰি হ'ল। তো এইখন বিজেপি দলৰ ভিতৰত আমি গৰু চোৰ ভোট চোৰটো শুনিছোঁ, কিন্তু যিদৰে বড়ো ৰাভা মিচিং কাৰ্বি ডিমাচা আৰু ভাষিক সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু মানুহৰ আলোচনা নকৰাকৈ মাটি লৈছে, মাটি চোৰো সোমাইছে। সেইকাৰণে এই বিটিআৰ নিৰ্বাচনত বা আগন্তুক দিনত অসম বিধানসভা নিৰ্বাচনত মানুহে সিদ্ধান্ত লৈছে যে গৰু চোৰ মাটি চোৰ ভোট চোৰক আঁচনি চোৰক আমি এইবাৰ আৰু ভোট নিদিম। সংকল্প পত্ৰখন যিহেতু আজি তেখেতসকলে প্ৰকাশ কৰিছে, এইখন আচলতে কি ক'ব খোজে, কি অভিভূত কৰিব খুজিছে? মই গোটেইখিনি কথা ক'লোঁ যে হিচাপ পত্ৰ দিব লাগিছে আৰু আমি যে যিখিনি কথাবোৰ ক'লোঁ এইখিনি কথা তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু কিয় তেওঁলোকে কৰিব নোৱাৰিলে তেওঁলোকে জানিব, তেওঁলোকে ক'ব লাগিব। মই নাজানো কেন্দ্ৰীয় চৰকাৰৰ পৰাতো পইচাটো আহিলে নিশ্চয়, কেন্দ্ৰটো তেওঁলোকৰ চৰকাৰ, পইচাটো আহিলে পইচা গ'ল ক'ত? গৌৰেশ্বৰ সেই ফ্লাইঅভাৰৰ গৌৰেশ্বৰ তামোলপুৰৰ পইচা ফ্লাইঅভাৰৰ পইচাটো ক'ত গ'ল? হস্পিটেলৰ নামত যে বহুত পইচাবোৰ যে আহি থাকে, আয়ুষ্মান ভাৰতৰ যে পইচাবোৰ আহি থাকে, পইচা ক'ত গ'ল? টাংলা হওক ওদালগুৰি হওক কোকৰাঝাৰ হওক গোসাইগাঁও হওক মানুহবোৰতো তাত চিকিৎসা নাপায়, ক'ত গ'ল পইচাবোৰ? আৰু ইয়াৰ দায়িত্ব কোনে ল'ব? যিখন চৰকাৰ ৰাজ্যত আছে কেন্দ্ৰত আছে তেওঁলোকেহে ল'ব লাগিব। বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতাৰ ক্ষেত্ৰত কি ধৰণৰ সিদ্ধান্ত ল'ব? কি ক'লে? বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতা আজিৰ তাৰিখত আমি বিটিআৰ নিৰ্বাচন, ইয়াত কংগ্ৰেছ দলে প্ৰতিটো সমষ্টিত আজি প্ৰচাৰ চলাই আছে, প্ৰতিটো সমষ্টিত আমি সংগঠন থিয় কৰাবলৈ আমি সক্ষম হৈছোঁ, আগবাঢ়ি গৈছোঁ। আমাৰ সভাত বহুত মানুহ সমাগম আমি দেখা পাইছোঁ। আজি বিটিআৰ নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমি নিশ্চয় আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ ৰণকৌশল কি হ'ব লাগে নিশ্চয় তাৰ ওপৰত আমি আলোচনা বিবেচনা কৰিম। যোৱাকালি অখিল গগৈ কৈছে যে আমি 10 ছেপ্টেম্বৰটো ৰৈ দিলোঁ, কিন্তু এতিয়ালৈকে কংগ্ৰেছে কোনো মিত্ৰতাৰ ক্ষেত্ৰত পোৱা নাই আৰু আমি সমস্ত প্ৰাৰ্থী 10 ছেপ্টেম্বৰটো আমি মিত্ৰতা সম্পৰ্কটো কেতিয়া আলোচনাই কৰা নাছিলোঁ। 10 ছেপ্টেম্বৰটো আমি মুখ্যমন্ত্ৰীৰ কাৰণে আমি 10 ছেপ্টেম্বৰ আজি ইমান চচিল। আজিৰ তাৰিখত 10 ছেপ্টেম্বৰ মানুহৰ মুখে মুখে কিয় এই তাৰিখটোৱে মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিছিল আৰু তেওঁতো SITৰ পৰা চব খবৰটো পাই থাকে। যদি তেওঁলোকে গম পাই আছে যে SIT একো ধৰণৰ তদন্ত কৰিব বা তথ্য পোৱা নাই, 10 ছেপ্টেম্বৰটো তেওঁ ক'ব নালাগিছিল, তেওঁ নিজে উঠাই দিলে আৰু পিছত খুচ হৈ গ'ল। এতিয়া আমাক নাচিলেও তেওঁৰ আপত্তি, আমাক গান গালেও তেওঁৰ আপত্তি। আমি কৈছোঁ ইমান টেনশ্যন ল'ব নালাগে, অলপ ৰিলেক্স কুল ডাউন। জয়ন্ত মল্ল বৰুৱাই কৈছে যে এইটো SIT যিটো প্ৰতিবেদন সেইটো কেবিনেটত অসম কেবিনেটত এটা সিদ্ধান্ত লোৱা কৰক না, কেবিনেট কিয়? ৰাইজৰ মাজত আলোচনা হওক, ৰাইজৰ মাজত আমিতো বিচাৰোঁ ৰাইজক বিস্তাৰে ৰাইজৰ মাজত